এইবাৰ 10খনকৈ কৰ্মশালাত নিজে মুখ্য প্ৰশিক্ষক হিচাপে আছোঁ। খুব সুন্দৰ এটা পৰিৱেশ। আচলতে সামাজিক অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষা আৰু চানেকিৰ উদ্যোগত নৱালী বলিয়াগোহাঁই পুখুৰী প্ৰাংগণত সুন্দৰ এটা পদক্ষেপ লৈছে নৱপ্ৰজন্মক এই বিহু ক্ষেত্ৰখনত আগুৱাই নিয়াৰ। আৰু ইয়াতে আপোনালোক দেখিছে 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ হৈছে। আশীৰ্বাদ শৈক্ষিক ন্যাস উষা আৰু চানেকি এই তিনিটা অনুষ্ঠানৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন ইতিমধ্যে কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আপোনালোকে দেখিছে কিমান কণ ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ খুব সুন্দৰভাৱে শিকিছে। আৰু এই বিহু নাচৰ প্ৰশিক্ষক আছে আপোনালোকে জানে যে মাধুৰ্য্য বৰুৱা বাইদেউ খুব সুন্দৰভাৱে তেখেতে কষ্ট কৰিছে আৰু প্ৰায় 3 বজাৰ পৰা প্ৰায় 5 বজালৈকে প্ৰায় 2 ঘণ্টা তেওঁ প্ৰশিক্ষণ দিয়ে। আৰু ভাল লাগিছে যে কণ ছাত্ৰীসকল যে ওলাই আহিছে নতুন প্ৰজন্মৰ বিহু শিকিব লাগিব। কাৰণ আমাৰ বিহুটো ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'লেই, কিন্তু প্ৰতিষ্ঠা হ'লেও নহ'ব। প্ৰতি বছৰে যিসমূহ আখৰা হয় সেই আখৰত অভিভাৱকলৈ লৈ আহিব লাগিব। আৰু যিটো অভিভাৱকে কৰিছে ইয়াত দেখিছে আপুনি শতাধিকতকৈ বহুত প্ৰায় 200তকৈ অধিক ছাত্ৰী আছে। প্ৰত্যেকগৰাকী অভিভাৱক ইয়াত আছে, খুব সুন্দৰভাৱে তেখেতলৈ বহি আছে আৰু এনজয় কৰিছে, উপভোগ কৰিছে নিজৰ কন্যাসকলক লৈ পেলাই। কন্যা নাচিছে আৰু তেওঁলোকে চাই আছে। সেইকাৰণে খুব সুন্দৰ এটা পৰিৱেশ। আৰু গোটেই এই প্ৰেক্ষাপটৰো গোটেই কৰ্মশালাখনি বা আখৰাখনি গোটেই অসমৰ প্ৰেক্ষাপট আপোনালোকে যে আহি আমাক খবৰ লৈ গৈছে, এইটো কাৰণে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ।